এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ তোমালোকৰ বাবে EU সেট চেণ্টাৰ ৰিলেটেড। চ' বহুতৰ মানে চেণ্টাৰ ইমেইল মানে কৰিছিলা চেঞ্জ কৰিবৰ কাৰণে। এতিয়া EUৰ পৰা ইনফৰমেশ্যন এটা আহিছে, কোনো চেণ্টাৰ চেঞ্জ ৰিকুৱেষ্ট একচেপ্ট নকৰে। কিছুমানৰ হৈ যাব পাৰে, বাট ষ্টিল এটা বস্তু মাইণ্ড ৰাখিবা তোমালোকে। মই দি দিছোঁ অলৰেডি গ্ৰুপত, এক্সামৰ আগদিনালৈকে তোমালোকে এডমিট কাৰ্ড এবাৰ ডাউনলোড কৰিবা, মানে ৱেবছাইটৰ পৰা লগ ইন কৰি নিজৰ এপ্লিকেশ্যন ID পাছৱৰ্ড দি, কাৰণ কেতিয়াবা এণ্ড মমেণ্টত বহুতৰ চেঞ্জ হৈ যায়। আৰু যাৰ মানে তোমাৰ গুৱাহাটী হেণ্ডিকিউ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ চেণ্টাৰ আছিল, যোনটো এড্ৰেছ আছিল, এড্ৰেছটো আগৰটো মানে মিষ্টেক আছিল, এতিয়া কাৰেক্ট কৰি দিয়া হৈছে, চাই ল'বা। আৰু মেইন প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা লাষ্ট 10 ডেজত, মই সেইটোৱে মেইন পাৰ্ট এইটো ভিডিঅ' ডিছকাছ কৰিম। মানে চোৱা, ইমানখিনি ষ্টুডেণ্টৰ চেণ্টাৰ নিজৰ প্ৰিফাৰেঞ্চ মতে দিয়াটো পচিবল নহয় এলট কৰাটো, বাট ষ্টিল কিছুমানৰ এনেকুৱা হয় লাষ্ট এণ্ড মমেণ্টত চেঞ্জ কৰা হয় আৰু ইণ্টাৰচেঞ্জ হৈ যায়। মানে কিছুমানে ইমেইল যদি কৰাও নাছিলে ষ্টিল চেক কৰিবা। প্ৰব্লেমটো এইটোৱে যে ইণ্টাৰচেঞ্জ হ'ব পাৰে, লাইক তোমালোকৰ টাইম শ্লটটো চেঞ্জ হ'ব পাৰে। চ' আগত এনেকুৱা হৈছে, মানে দেখা গৈছে যে এক্সামৰ এণ্ড মমেণ্টত। বাট এটা বস্তু মই জনাই আছোঁ, কোনো পেনিক হ'ব নালাগে, কাৰণ চ' অনলাইন এক্সাম হয়, তুমি যিকোনো চেণ্টাৰত গৈ তোমাৰ নিজৰ এপ্লিকেশ্যন ID পাছৱৰ্ড যদি এণ্ট্ৰি কৰি এক্সাম দিব পাৰিবা। চ' ইন কেছ তোমাৰ লাষ্ট এণ্ড মমেণ্টত বোলে তুমি গমেই নাপালা যে তোমাৰ চেণ্টাৰ চেঞ্জ হৈছে, য'তে যাবা তুমি ৰিকুৱেষ্ট কৰিবা, তোমাক এক্সাম দিব একো প্ৰব্লেম নাই। আৰু কিছুমান ইনষ্ট্ৰাকশ্যন আছে এক্সাম ৰিলেটেড, মই সেইখিনিও জনাই দি আছোঁ। ফাৰ্ষ্ট চোৱা, নেগেটিভ মাৰ্কিং ইয়াতে আছে, 0.25 নেগেটিভ মাৰ্কিং আছে। আৰু নিজৰ বিলংগিংছখিনি তোমালোকে পাৰিলে লগত কোনোবা লৈ যাবা, ইন কেছ গাৰ্জেন নাযায়, কাৰণ চব চেণ্টাৰত তোমাৰ বস্তু ৰখাৰ ফেচিলিটি নাই, বেগ এণ্ড বেগেজ, মোবাইল বাগেৰা। এতিয়া চোৱা, কেছটো তুমি পকেটত লৈ যাব পাৰিবা। আৰু কিছুমান চেণ্টাৰ আছে, মেক্সিমাম চেণ্টাৰত মেটেল ডিটেক্টৰেদি চেক কৰে, NTR নিচিনা, নিটৰ নিচিনা মানে। বাট NTR ৱালা লাইক সেইটো ষ্ট্ৰেটেজি ইমানো নাই যে পূৰা লাইক দুপাট্টা লৈ যাবা, এইটো দেন তোমাৰ ফুল স্লিভ কাটি দিব, কোনো প্ৰব্লেম নাই তেনেকুৱা। জুৱেলাৰী, হেভি জুৱেলাৰী তোমালোকে পিন্ধি যাব নালাগে। মই এইবোৰ ভিডিঅ' আজিয়ে বনাই আছোঁ, আজিয়ে, কাৰণ এক্সামৰ আগদিনা আৰু কোনে ভিডিঅ' চাব, প্লাছ তেতিয়া পেনিক যাতে নোহোৱা। এডমিট কাৰ্ড তোমালোকে 2 কপি লৈ যাবা, কাৰণ 1 কপি তোমালোকে তাতে মানে ৰাখি দিব, আৰু ছিগনেচাৰটো তোমালোকে তাতে কৰিবা, ইনভিজিলেটৰ নিজৰ কেণ্ডিডেট ছিগনেচাৰ আগতে নকৰিবা, ছিগনেচাৰ এইবোৰ তাতে কৰিলে ভাল। আৰু 2টা পেজ প্ৰিণ্ট কিছুমানৰ আছে, প্ৰিণ্ট যদি কৰা যাতে এনেকুৱাকৈ প্ৰিণ্ট কৰিবা, 2টা পেজ যদি একেলগে আহিব পাৰে ঠিক আছে, নহ'লে 2টা পেজে লৈ যাবা, ছিগনেচাৰ পাৰ্টটো যাতে থাকে। ঠিক আছে, মই এইখিনি আছিল এক্সাম ইনষ্ট্ৰাকশ্যন। ব্লেক পেন লৈ যাব, আৰু পেন প্ৰভাইড নকৰে, ৰাফ পেজ প্ৰভাইড কৰিব, টেনশ্যন নাই। পানীৰ বটল বাগেৰা এইবোৰ এলাও আছে। এতিয়া চোৱা, লাষ্ট 10 ডেজত তোমালোকে এইকেইদিন পঢ়িবা কি এতিয়া এণ্ড মমেণ্টত বহুতৰ এনেকুৱা চিটুৱেশ্যন হৈ আছে যে দাদা গোটেই বছৰ পঢ়িলোঁ, এতিয়া কি পঢ়িম, লাইক কিছুমানে নিটৰ ড্ৰপ আছিল, নিটৰ পাছততো গেপ দি দিছা। আৰু চোৱা, মেইন প্ৰিপাৰেশ্যন এতিয়াই ডিপেণ্ড কৰে যে এতিয়া তোমাৰ লাষ্ট মমেণ্টত কি পঢ়িবা। মই সেইটোৱে জনাই আছোঁ। ৰ'বা, কোনোবা আমাৰ বেটছত এনৰোল আছা, এটা বস্তু মই আগতে জনাই দি আছোঁ, আমি আৰু যিহেতু এপ এতিয়া লঞ্চ কৰিছোঁ, তো কোনোবা যদি আগতে আমাৰ বেটছত লৈছে, এতিয়া আৰু এপত তোমালোকে বাই নকৰিবা লাষ্ট এণ্ড মমেণ্টত। তাতে কিছুমান যদি নতুন আছে, আমাৰ মক টেষ্ট চিৰিজ আছে, অনলাইন মক টেষ্ট পাবা, 10টা মক টেষ্টৰ PDF দি আছে, PIQ আছে, ল'ব পৰা। 0% আমাৰ অফ চলি আছে এপত, লিংকত ডেছক্ৰিপশ্যনত লিংক আছে, এপটো ডাউনলোড কৰি ল'বা। এণ্ড্ৰইড আৰু iOS-ত দুটাতেই আছে। iOS-ৰ কাৰণে ক্লাছ প্লাছ এপটো ডাউনলোড কৰিব লাগিব ফাৰ্ষ্ট, দেন কোড এটা এণ্ট্ৰি কৰিব লাগিব, মই দেখাই দিম বাৰু, ডিটেইলছ দি দিম। এতিয়া মেইন চোৱা, মই কিহৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে এইখিনি বস্তু ক'লোঁ, কাৰণ লাষ্টত তোমাৰ প্ৰিপেৰেশ্যন মক টেষ্টে হয়। তুমি কি পঢ়িছা হোল ইয়াৰ, এইটোৱে তোমাৰ ডিপেণ্ড কৰিব তোমাৰ নলেজ, নলেজ টু টেষ্ট। আৰু EU সেট তোমাৰ কোনো হাৰ্ড নিউমাৰিকেলছ কোৱা, হাৰ্ড টপিক্স, ৰকেট চায়েন্স ৱালা একো কুৱেশ্যন নাহে, মই ডেম চিয়'ৰ। হায়েষ্ট 2টা বা 3টা পাজলিঙৰ কুৱেশ্যন পাবা, বাকী চব 99% কুৱেশ্যন তুমি 1 লাইন টাইপ জাষ্ট মিলি ছেকেণ্ডত টিক কৰিব পাৰিবা। তো সেইটো কাৰণে নলেজ টেষ্টৰ কাৰণে মই কৈছোঁ মক টেষ্ট দিয়াটো ইম্পৰ্টেণ্ট হয়। তোমালোকৰ তাত ঠিক আছে, নিটৰ মক টেষ্ট তোমালোকে ইয়াত প্ৰিফাৰ কৰিব নোৱাৰা, কাৰণ ট'টেলি বেলেগ হয় পেটাৰ্ণটো। তো সেইকাৰণে কৈছোঁ আমি ৱেল ডিজাইন মক টেষ্ট আমাৰ তাত আছে, য'ৰ প্লেটফৰ্ম বেলেগ প্লেটফৰ্ম আছে তুমি চাব পাৰা। মই ভিডিঅ'টো পাব্লিকলি বনাই আছোঁ, চ' মই কোৱা নাই আমাৰে মেটেৰিয়েলছ লোৱা, বাট আমি এনচিয়'ৰ কৰিব পাৰোঁ আমাৰ তাত টপ কোৱালিটি মেটেৰিয়েলছ আছে, যিমান এফৰ্টছ দি বনাইছোঁ। যোনে প্ৰিপাৰেশ্যন কৰি আছে গম পায়, আমাৰ কম্পিটিশ্যন ইয়াতে বহুত। মই সেইটোৱে ট্ৰাই কৰি আছোঁ যে নাই এটলিষ্ট ইয়াতে অলপ কম্পিটিশ্যনটো ইনক্ৰিজ হওক, বাট তোমাৰ কাট অফ বাগেৰা ইমানো নাযায় বাৰু, টেনশ্যন নল'বা। এতিয়া মক টেষ্টখিনি ফাৰ্ষ্ট ট্ৰাই কৰিবা তোমালোকে, তাৰ পাছত মক টেষ্ট দি যোনটো কুৱেশ্যন নোৱাৰা তোমালোকে চোৱা, মক টেষ্ট দিবা কমচে কম, এটা মক টেষ্টত তোমাৰ কমচে কম 50টা টপিক্স ওলাব য'ত তোমাৰ উইক আছে, তুমি যদি কুৱেশ্যন পাৰা নাই। এভাৰেজ ষ্টুডেণ্টৰ কথা মই কৈ আছোঁ, কাৰোবাৰ প্ৰিপাৰেশ্যন ভাল, ইটছ অ'কে। যাৰ প্ৰিপাৰেশ্যন ভাল নহয়, তো মক টেষ্টখিনি কৰিবা, যোনটো কুৱেশ্যন নোৱাৰা যিকোনো এটা মক টেষ্ট বেছ বনাই ল'বা, যে সেইটো মক টেষ্ট মই ট্ৰাই কৰিম। আৰু ইয়াৰে কুৱেশ্যন লাষ্ট 3-4 ডেজত তোমালোকে মক টেষ্টটো ট্ৰাই কৰিবা, লাষ্টৰ 2 ডেজ আগত কি পঢ়িব লাগে সেইখিনি আমি গ্ৰুপত দি দিম, এটা PDF মজাকৈ বনাই দি দিম, ৰিভাইজ কৰি যাবা। এতিয়া মক টেষ্টখিনি কুৱেশ্যন চাবা, কুৱেশ্যন যোনটো নোৱাৰা লগে লগে এইটো টপিকটো NCERT পৰা ওলোৱা বা ChatGPT চোৱা, য'তে চোৱা, আৰু এনচাৰহে লাগে তোমাৰ। এতিয়া নলেজ কোনে টেষ্ট কৰিব।
নকৰে কোনেও, বুজিছা। চিটহে লাগে, চিট লাগে নে নাই কোৱা? কাৰ কাৰ চিট লাগে কমেণ্ট ডাউন কৰিবা। চিট, চবেই চিটৰ কাৰণে পাগল ভাই। জবি হওক, কাৰোবাৰ 2 years 3 years ড্ৰপ আছিল, ধেমালি নকৰোঁ এতিয়া। ড্ৰপ আছিল, ইটছ অ'কে, আমাৰো ড্ৰপ আছিল, মোৰো পাৰ্চনেলি 2-3 years ড্ৰপ, একো প্ৰব্লেম নাই, বুজিছা। পাৰিবা, ইজি কুৱেশ্যন আহে। এতিয়া NCERT বায়' ৰিভিজন দিবা লাষ্ট এণ্ড মমেণ্টত, কুৱেশ্যন যিমান কৰিবা সিমান ভাল। আজি কুৱেশ্যন কৰি যাবা, কাইলৈ যেতিয়া কমন পৰিব এক্সাম হলত, ভাই মনটো ভাল লাগি যাব একেবাৰে, বুজিছা। সেইকাৰণে তোমালোকক কৈছোঁ মক টেষ্টখিনি ট্ৰাই কৰা। মোৰ প্ৰিপাৰেশ্যন ষ্টেজ এনেকুৱাই, কাৰোবাৰ চিলেবাছ কমপ্লিট হোৱা নাই, মক টেষ্টৰ নাম শুনিলেই মাথা গৰম হৈ যায়। ভাই সেইটো নকৰিবা, সেইটো চবচে ডাঙৰ মিষ্টেক, বুজিছা। এই গৰমত পঢ়াটোও কষ্ট। এতিয়া মই ভিডিঅ' বনাইছোঁ, ফেন অফ কৰি, উপায় নাই। মই ছাজেষ্ট কৰিম লাষ্টৰ 2-3 days তোমালোকে এতিয়া নতুন একো ৰিভিজন পঢ়িব নালাগে। লাষ্টৰ 2-3 days আগত এতিয়া তুমি পঢ়িব পাৰিবা। কাৰোবাৰ যদি হোল ইয়াৰ পঢ়া নাই, এতিয়া পঢ়ি আছে, অফক'ৰ্চ পঢ়িব লাগিব। তোমালোকে আকৌ বিন্দাছ বহি নাথাকিবা, ভাই ৱকিল লাই কৈছে পঢ়িব নালাগে, কিয় পঢ়িম। এইটো ষ্ট্ৰেটেজি ফ'ল' নকৰিবা আকৌ। কোনোবা পঢ়া নাই, তোমালোকে পঢ়া, যিমান পাৰা সিমান নতুন নতুন বস্তু পঢ়ি থকা, প্ৰব্লেম নাই। বাট কোনোবা হোল ইয়াৰ পঢ়িছা, এতিয়া এনেকুৱা লাগিব ব্লেংক, লাইক কাৰোবাৰ ব্ৰেইনটো চেচুৰেট হৈ গৈছে না, যে এইটো টাইমত একো লাইক ব্ৰেইনত নোসোমাই, কি পঢ়িম। 99% ষ্টুডেণ্টৰ এনেকুৱা হৈছে, মই মেছেজ পাই আছোঁ বাৰু। মই সেইটো কাৰণে ভিডিঅ'টো বনাই আছোঁ যে লাষ্ট এণ্ড মমেণ্টত তোমালোকে কুৱেশ্যনে কৰা, নোৱাৰা ৰিডিং পঢ়া, জাষ্ট চাই লোৱা, ভিডিঅ' লেকচাৰ প্লে কৰি শুনি থাকা, ইমেজিন কৰা, ভিজুৱেলাইজ কৰা বস্তুবোৰ। আৰু আউট অফ NCERT কিছুমান কুৱেশ্যন আহে 2 বা 3টা, সেইখিনি কাৰণে টেনশ্যন ল'ব নালাগে, আমি বেটছত দি দিছোঁ। ট্ৰাই কৰা, লাক ভাল থাকিলে কমন পৰিব, নহ'লে তেনেকুৱা টাইপৰে আহিব, বুজিছা। চ' তোমালোকে সেইখিনি অলপ চাই যাবা এবাৰ। আউট অফ NCERT লাষ্ট ৰিভিজন দিবা, আমাৰ ভিডিঅ'ছ আছে ডেছক্ৰিপশ্যনত, পাৰিলে মই লিংক দি দিম। আৰু তোমালোকে এতিয়া মই ইম্পৰ্টেণ্ট টপিক কিছুমান দিছিলোঁ, মই দেখাই দিছোঁ, এইখিনি তোমালোকে এটলিষ্ট পঢ়িবা। ফিজিক্স, কেমেষ্ট্ৰি, বায়'ৰ এইখিনি এবাৰ চাই যাবা, আমাৰ মেণ্টৰে বনাইছিল। আৰু ফিজিক্সৰ, কেমেষ্ট্ৰি আৰু এটা দিছিলোঁ আমি, য'ত PIQ টপিকছখিনি, সেইখিনিও চাব পাৰা। যাৰ যাৰ চোৱা হৈছে তো ভালেই। মেইন পাৰ্ট এতিয়া তোমালোকে ভালকৈ তোমাৰ কেমেষ্ট্ৰি, তোমালোকে কেমিকেল হাইব্ৰিডাইজেশ্যন, মানে কেমিকেলৰ শ্বেপ, ষ্ট্ৰাকচাৰ, কম্পাউণ্ডৰ, এইবোৰ ভালকৈ চাবা। দেন নিউমাৰিকেল তোমালোকে মেইনলি কেমিকেল কাইনেটিক্স চেপ্টাৰ, মল ফ্ৰেকশ্যন, মলাৰিটি, আৰু এইফালে তোমাৰ যদি চাব যোৱা হাফ লাইফৰ পৰা নিউমাৰিকেলছ পাবা তোমালোকে 2 বা 3টা। এতিয়া কিছুমানৰ ছেটত নিউমাৰিকেল আহে, অলপ বেছি আহিব পাৰে, 10টা পৰা 12টা যদি টাচ কৰি দিয়ে। আজিলৈকে কৰা নাই, বাট যদি ইনকেছ হয়, বাট ইজি, পেনিক নহ'বা, আৰামছে কৰিব পাৰিবা। আৰু এটা বস্তু নৰ্মেলাইজেশ্যন, যিহেতু ছেট ৱাইজ এক্সাম হয়, পিছে এইবোৰ এক্সাম ছেট ৱাইজ হয়, শ্বিফ্ট ৱাইজ, মৰ্ণিং শ্বিফ্ট, ইভিনিং শ্বিফ্ট। এবাৰতো এদিনে এক্সাম হ'ব, চ' প্ৰব্লেম নাই। তো পেটাৰ্ণটো অলপ চেঞ্জ থাকে, কিছুমানৰ পেপাৰ অলপ হাৰ্ড আহিব, কিছুমান ইজি, তো নৰ্মেলাইজেশ্যন প্ৰচেছ আছে। বাট CUETৰ নিচিনা ইয়াতে ইমানো নৰ্মেলাইজেশ্যন মাৰ্কছ কমি নাযায় বা ইনক্ৰিজো নহয় বেছি, বুজিছা। চ' নৰ্মেলাইজেশ্যন থাকে যে এটা এভাৰেজ মাৰ্ক এটা ওলোৱা হ'ব, প্ৰব্লেম নাই সেইটো। তোমালোকে চবৰে পেটাৰ্ণ এজ ইউজুৱেল পাবাই, আৰু কিছুমান মৰ্ণিং শ্বিফ্টৰ কুৱেশ্যন, ইভিনিং শ্বিফ্টত 2-এটা কমন থাকে বাৰু। চ' তোমালোকে এইটো লাইক মাইণ্ডত ৰাখিবা যে মে বি মৰ্ণিং শ্বিফ্ট, মোৰ শ্বিফ্টটো ইজি আছিল, মোৰ শ্বিফ্ট টাফ আছিল, কিছুমান এইটো ভাবে। এইবিলাক মেটাৰ নকৰে। যদি প্ৰিপেৰেশ্যন কৰিছা, তোমাৰো এক্সাম ভাল হ'ব, চবৰে ভাল হ'ব। বাট তাৰে মাজত কম্পিটিশ্যনটো ডিচাইড কৰিব, ৰেংকে ডিচাইড কৰিব। আৰু ৰেংক ইনফ্লেশ্যনটো অলপ কম হয়। চ' 0.5, 0.25 যে নেগেটিভ মাৰ্কিং আছে, এইটোতে তোমাৰ বুজিব পাৰা যে কিমানখিনি ইনফ্লেশ্যন হ'ব পাৰে। চ' ৰেংক ভাল আনিব লাগিব। ভেটেনাৰী জেনেৰেলৰ কাৰণে কমচে কম 130-40 টাৰ্গেট কৰা। এগ্ৰিকালচাৰৰ কাৰণে 100-110 পালে আৰামছে ফাৰ্ষ্ট কাউন্সিলিঙত পাই যাবা তোমালোকে। বাকী কাৰোবাৰ যদি এনেকুৱা চিটুৱেশ্যন যে মোৰ জাষ্ট চিট লাগে যিকোনো ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট কাউন্সিলিঙত, তো সেইকাৰণে মই কৈছোঁ 100 মাৰ্কছ আনা। লাষ্ট মপ আপলৈকে যদি কাউন্সিলিং লাগে, জেনেৰেলত কমচে কম 80-70 মাৰ্কছ লাগিব মিনিমাম। OBC বাগেৰা ছেম তেনেকুৱা। তো মিনিমাম এটা মাৰ্কছ থাকে। আৰু PWD চবেই পাই যায়। কিছুমানৰ HFC আছে, HFC পালে 60-70 পালেও পাই যাবা। কিছুমানে মাৰ্কছ কৰি আহিব লাগে, ভাবিব 100 মান পাম, 120, কাৰণ ইয়াতে ৰিজাল্ট নিদিয়ে, তুমি এনচাৰ কি নোলাব। বহুতখিনি প্ৰচেছ আছে, কাউন্সিলিং প্ৰচেছ। আমি সেইখিনি কাউন্সিলিং গাইডেঞ্চ ফ্ৰীলি গাইড কৰি দিম। কোনোবা বেটছ লৈছা, লোৱা নাই, সেইটো মোৰ মেটাৰ নকৰে। কিছুমানে ডাউট সোধা, ভাবা যে ডাউট ৰিপ্লাই নিদিওঁ নেকি, পইচা নিদিল, একো প্ৰব্লেম নাই। মোৰ বেটছৰখিনিও মোৰ বহুতখিনি ডাউট পৰি আছে, কাৰণ ইমান মেছেজ একেলগে আহে, হেণ্ডেল কৰিব নোৱাৰোঁ মই। সেইকাৰণে মই সোনকালে এইটো ছেশ্যনতে এপটো লঞ্চ কৰি দিছোঁ, চ' ডেট মোৰ এটা হেক্টিক কমি যায় পে'মেণ্ট বাগেৰা ৰিচিভ কৰোঁতে, বেটছত এড কৰোঁতে। সেইটো তোমালোকে পাৰিলে। আৰু নেক্সট ছেশ্যনৰ কাৰণে আমি, কোনোবা যদি নেক্সট ইয়েৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা, নেক্সট ছেশ্যনৰ কাৰণে আমি ষ্টাৰ্ট দিম, আমি নিট মেণ্টাৰশ্বিপো ষ্টাৰ্ট দিম। আমাৰ তাত MBBSৰ ষ্টুডেণ্ট বাগেৰা, এইখিনি মই ভালকৈ পাছত জনাম বাৰু। প্লাছ CUET চব এক্সাম আমাৰ এপত পাই যাবা আৰামছে। একেবাৰে টপ ব্ৰাণ্ডেড ক্লাছ এপ লৈ আহিছোঁ তোমালোকৰ কাৰণে। আৰু থেংকছ চবকে, কাৰণ ইমানখিনি ছাপৰ্ট কৰাৰ বাবে। অকলেতো পচিবল নহ'লেহেঁতেন ইমানখিনি। ময়ো টায়াৰ্ড হৈ গৈছোঁ। ঠিক আছে, তোমালোকে পঢ়া, কিবা ডাউট আছিলে সুধিবা। এইকেইদিন মানে ইমান এক্সাম ৰিলেটেড বস্তুলৈ ডাউট হৈ নাথাকিবা। জাষ্ট এডমিট কাৰ্ডটো এদিন আগত চেক কৰিবা তোমালোকে। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ।